ৰাজ্যত পুনৰ বন্য হস্তীৰ কৰুণ মৃত্যু। ঘটনাৰ স্থান ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ মাজুলী গ্ৰেণ্ড। খালিংদুৰ বনাঞ্চলৰ অন্তৰ্গত মাজুলী চাহ বাগিচাৰ মাজুলী গ্ৰেণ্ডত মৃত্যু হোৱা বনৰীয়া হাতীটোৰ বয়স প্ৰায় 11 বছৰ। বনৰীয়া হাতীটোৰ মৃত্যুৰ কাৰণ বৰ্তমানত জানিব পৰা হোৱা নাই। ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি এনেদৰে মৃত্যু হৈ আহিছে বনৰীয়া হাতীৰ। চলিত বৰ্ষত ওদালগুৰিৰ বিভিন্ন প্ৰান্তত 10টাকৈ অধিক বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় 15জনকৈ অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। সমস্যা সমাধানত ব্যৰ্থ হৈছে বিয়াগম বন বিভাগ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ 11 বছৰীয়া হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ওদালগুৰি টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। হয়, আজি মাজুলী গ্ৰেণত 4-7 বজাত এটা হাতী আমি মৰা অৱস্থাত পাওঁ ধাননি পথাৰত। এতিয়া কি হৈছে পোষ্টমৰ্টমতহে কথাটো ওলাব। কেইটামান বজাত এনে 4-7টামান বজাত ৰাইজে কৈছে মৰা বুলি। আমি ননাই ফৰেষ্ট ৰেঞ্জ জলদি আমি সোনকালে আহোঁ চাবলৈ। চাই তাৰপিছত আমি পোষ্টমৰ্টমৰ কাৰণে ব্যৱস্থা কৰিছোঁ। লগতে পোষ্টমৰ্টমৰ পিছতহে আমি কথাটো ক'ব পাৰিম কি হৈছে। এইখিনি কয়। কেইবছৰমানৰ হাতী আছিলে? এইটো মিনিমাম 11 বছৰমান হ'ব। এটাই আছিল আজি। আমি প্ৰায় আমি ইয়াতে ডিউটিয়ে থাকোঁ সময়ে সময়ে। আজি কি হিচাপত মৰিছে এইটো ডক্টৰেহে গম পাব মেডিকেল হোৱাৰ পিছত। কিবা চিন দেখা পাইছে নেকি? চিনটো তেনেকুৱা স্পট নাই, এনে অলপ ফুৰত অলপ দাগি আছে, দাগিহে। গতিকে এইটো মেডিকেল কৰাৰ পিছত পোষ্টমৰ্টম কৰাৰ পিছতহে গম পাম।